হাই, মই ৰত্নদত্ত মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি লিখিম যে এজাহাৰটো কেনেকৈ লিখিব লাগে। এজাহাৰ লিখাৰ অলপ প্ৰচেছটো আমি আজি দেখাই দিম। এজাহাৰ কাক কৈছে? যদি কেতিয়াবা আপোনাৰ কিবা কমপ্লেইন হৈছে, কিবা বস্তু হেৰাইছে, কাৰোবাৰ কাজিয়া লাগিছে, কোনোবাই আপোনাক ডিষ্টাৰ্ব কৰি আছে, সেই গোটেইখিনি কমপ্লেইন আপুনি কৰিব লাগে, তেতিয়া আপুনি কেনেকৈ কমপ্লেইনটো লিখিব সেইটো আজি আমি আলোচনা কৰিম। প্ৰথমে হৈছে প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোনটো থানাত যোনে পজিশ্যনত আছে তাক লিখিব লাগিব। তেতিয়া থানাৰ নামটো লিখিব লাগিব আৰু ঠাইৰ নাম। আপুনি কোনটো থানাৰ কমপ্লেইনটো কৰি আছে সেই থানাৰ নামটো লিখিব লাগিব আৰু ঠাইৰ যোনটো জেগা হয় থানাটো তাৰ জেগাটোৰ নাম লিখিব। তাৰপিছত তাৰিখ, কোন তাৰিখত আপোনালোকে এই এজাহাৰটো লিখি আছে। এই হৈছে বিষয়, যে বিষয়টো হৈছে এজাহাৰ। তাৰপিছত আছে মহোদয়, ইয়াৰ দ্বাৰা আপোনাক জনাওঁ যে আজি কিছুদিন ধৰি, ঠিক আছে, ইয়াত আপুনি কেইবাটাও কাৰণ লিখিব পাৰে যে আজি কিছুদিন ধৰি মোক কোনোবাই বহুত দিগদাৰ কৰি আছে, মোৰ মোবাইল ফোনত ফোন কৰি মোক ডিষ্টাৰ্ব কৰি আছে, বা মোৰ ছোৱালীজনীক ডিষ্টাৰ্ব কৰি আছে, আৰু মোৰ চাইকেল এটা চুৰি হৈছে, তাৰপিছত নহ'লে আপোনাৰ কাৰোবাৰ লগত কাজিয়া লাগিছে, তেওঁৰ লগত আপোনাৰ আপোনাক মাৰিবৰ কাৰণে ধমকি দি আছে, কিবা বহুত কাৰণ হ'ব পাৰে। এই গোটেইটো কাৰণে আপুনি উল্লেখ কৰিলে। উল্লেখ কৰাৰ পিছত তাৰপিছত লিখিব আপুনি যে গতিকে মহোদয়ে সমগ্ৰ বিষয়টো উচিত তদন্ত কৰি মোক ন্যায় প্ৰদান কৰে যেন। এইটো লিখি পেলাই আপোনালোকে ওপৰৰ যিটো পেৰাগ্ৰাফ এইটো আমাৰ কমপ্লিট হৈ যাব, ঠিক আছে। তাৰপিছত লিখিম যে এই ঘটনাৰ সমগ্ৰ প্ৰমাণ মই এজাহাৰৰ লগত গাঁঠি দিছোঁ। যদি আপোনাৰ যিটো ঘটনা ঘটিছে তাৰ যদি কিবা প্ৰমাণ থাকে সেইটো আপুনি জেৰক্স কৰি, নহ'লে যদি ভিডিঅ' ৰেকৰ্ডিং থাকে ভিডিঅ' ৰেকৰ্ডিং, গোটেইকেইটা পেন ড্ৰাইভত সোমাই পেলাই, তাৰপিছত আপোনাৰ যদি কিবা ফটো থাকে ফটো, এই এজাহাৰটো যি লিখিব তাৰ লগত আপোনালোকে ইয়াত গাঁঠি দিব। দি পেলাই আপুনি এইটো জমা কৰিব। তাৰপিছত লিখিব ধন্যবাদ সহকাৰে এটি আপোনাৰ মিছেছৰ নাম লিখিব, ঠিকনা লিখিব আৰু মোবাইল নম্বৰ লিখিব। আপোনাৰ নিজৰ যিটো মোবাইল নম্বৰ আছে সেইটো লিখিব, আৰু যোনে এই কমপ্লেইনটো কৰি আছে তেওঁৰ নাম লিখিব আৰু তেওঁৰ জেগাৰ নামটো লিখিব। লিখি পেলাই এনেকৈ আপুনি এজাহাৰ এটা লিখিব পাৰে। লিখি পেলাই যিকোনো কমপ্লেইন বা যিকোনো বস্তু আপোনালোকে ইয়াত লিখি পেলাই এনেকৈ এজাহাৰটো লিখি কমপ্লিট কৰিব পাৰে। আশা কৰিছোঁ ইয়াৰ পৰা আপোনালোক অলপ গম পাইছে যে এজাহাৰ কেনেকৈ লিখে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।